অহা 1 জুনৰ পৰা বটলিপ ফেক্টৰীসমূহে নলয় কেঁচা চাহপাত বিপাঙত লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক উত্তৰ অসম তথা উজনি অসমৰ অন্যতম লাভজনক খেতি হৈছে চাহপাতৰ খেতি বহু নিবনুৱা যুৱক যুৱতীয়ে চৰকাৰী চাকৰিৰ আশাবাদ দি চাহপাত খেতিত মনোনিৱেশ কৰি স্বনিৰ্ভৰশীল হোৱাৰ সপোন দেখিছিল পিছে এই লাভজনক খেতিটো চেঁচা পানীত ঢালিছে বটলিপ ফেক্টৰীৰ মালিক পক্ষ আৰু চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাতত অধিক পৰিমাণৰ কেমিকেল থকাৰ অজুহাত দেখুৱাই অহা 1 জুনৰ পৰা কেঁচা চাহপাত নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে বিপাঙত পৰিছে উজনি অসমৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ দাবী তেখেতসকলে কোনোদিনেই কেমিকেলযুক্ত ঔষধ বা ভেন হোৱা ঔষধ ব্যৱহাৰ কৰা নাই এই ক্ষেত্ৰত বটলিপ ফেক্টৰীৰ মালিক পক্ষ চৰকাৰ আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত আলোচনাত মিলিত হৈ সমস্যা সমাধান কৰাৰ লগতে কেঁচা চাহপাত নোলোৱাৰ সিদ্ধান্ত বাতিল কৰিব লাগে আৰু ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ আহ্বান জনাইছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে অতি শীঘ্ৰে কেঁচা চাহপাত নোলোৱাৰ সিদ্ধান্ত বাতিল নকৰিলে ৰাজপথত আন্দোলন কৰাৰ হুংকাৰ জনাইছে ক্ষুদ্ৰ চাহ খেতিয়ক ৰাইজে যোনবিলাক বটলিপ ফেক্টৰী যোনটো এছ'চিয়েশ্যন আছে তেখেতসকলে ক্ষুদ্ৰ খেতিয়কক দোষাৰোপ কৰিছে যে বেন কেমিকেল ইউজ কৰি আছে এই ক্ষেত্ৰত দোষাৰোপ মই সেই চৰকাৰ কৰ্তৃপক্ষক কৰিম বা তেখেতসকলে যোনটো আমাৰ ঔষধ যোগান ধৰা সেই সকলক কৰিম কাৰণ আমি মাৰ্কেটত যোনটো এভেইলেবল বা আমাৰ দোকানত যিটো এভেইলেবল সেই কেমিকেল ইউজ কৰোঁ সেইবিলাক বেন যদি হয় তেন্তে সেইটো চৰকাৰে সেইটো নিয়ন্ত্ৰণ কৰিব পৰা নাই তেখেতসকলে এইটো ফেইল হৈছে কিন্তু আমি জনামতে কৃষকসকলে যোনটো বজাৰত এভেইলেবল সেই ঔষধে ব্যৱহাৰ কৰে তো এই ক্ষেত্ৰত এইটো এটা ষড়যন্ত্ৰ কৰিছে যে ক্ষুদ্ৰ কৃষকসকলৰ যোনটো আমাৰ প্ৰাপ্য সেই প্ৰাপ্যটো নিদিয়াৰ এটা ষড়যন্ত্ৰ হয় এই ক্ষেত্ৰত তো এই ক্ষেত্ৰত মই এই চৰকাৰে এটা পদক্ষেপ লোৱাটো বিচাৰোঁ যে আমাৰ এই বটলিপ ফেক্টৰী যিটো মনোপলি চলি আছে সেই মনোপলিটোক বন্ধ কৰিব লাগে আৰু এটা MSP দিব লাগে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে ক্ষেত্ৰত যদি ক্ষুদ্ৰ কৃষকৰ যদি আমাৰ পাত লোৱাটো বন্ধ কৰে আমি সেই বটলিপ ফেক্টৰী বা আমাৰ যোনটো টি ষ্টেটবোৰ চলি আছে সেইবিলাকো চলাত আমি বাধা প্ৰদান কৰিম আমি আন্দোলনৰ সৃষ্টি কৰিম হয় এই ক্ষেত্ৰত চাওক 1 জুন তাৰিখৰ পৰা ফেক্টৰী বন্ধ কৰিম বুলি কৈছে বটলিপ ফেক্টৰী আমি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই আহ্বান জনাইছোঁ এই এনেকুৱা এটা ঘটনাবোৰ নঘটক যে ৰাইজ ৰাজপথলৈ ওলাই অহাৰ খেতিয়ক ৰাজপথলৈ ওলাই অহাৰ ঘটনাবোৰ নঘটক এইবোৰ নহওক কাৰণ যদি ফেক্টৰীসমূহ বন্ধ হৈ যায় তেতিয়া আমাৰ এই বৃহত্তৰ অঞ্চলত কিন্তু বিৰাট এটা ক্ষতি হ'ব কাৰণ আমি এই চাহ খেতিৰ ওপৰতে নিৰ্ভৰ কৰি চলি আছোঁ আমাৰ জীৱিকাৰ পথ আৰু বেলেগ নাই আৰু আমাৰ টকোবাৰী বালিগাঁও কাউৰী পথাৰ বিহালী গমিৰী অঞ্চলটো বৃহৎ চাহ গোটেই চাহ খেতিয়ক আমাৰ এই খেতিৰ ওপৰতে নিৰ্ভৰ যিহেতু মই ভাবোঁ এই ক্ষেত্ৰত আলোচনালৈ আহক আলোচনা কৰক যিহেতু বেন কেমিকেল ইউজ কৰিছে বুলি কৈছে কিন্তু মই জনাত বা আমি ৰাইজে জনাত আমি এই অঞ্চলত কিন্তু বেন কেমিকেল ব্যৱহাৰ কৰা নাই আৰু যদি কোনোবাই ভুলবশতঃ ক'ৰবাত যদি বেন কেমিকেল যদি ব্যৱহাৰ কৰিছে তাৰোতো আমাৰো আমিতো তাৰ শুধৰণি কৰিব লাগিব যে আপোনালোকে ফেক্টৰী বন্ধ কৰাতকৈ আপোনালোকে ৰাইজৰ মাজত আহক আপোনালোকে সজাগতা সভা পাতক আপোনালোকে এটা ট্ৰেইনিং দিয়ক আমাৰ ৰাইজেতো ব্যৱহাৰ নকৰিব নহয় আৰু মই যিমান দূৰ জানিছোঁ আজিলৈকে কিন্তু আমি বেন কেমিকেল ব্যৱহাৰ কৰা নাই যথেষ্ট সজাগ হৈছোঁ যথেষ্ট সাৱধান হৈছোঁ কাৰণ এই চাহপাতটো বনোৱাৰ পিছত আমিওতো খাব লাগে গতিকে আমিওতো বিহটো খাব নিবিচাৰোঁ নহয় গতিকে এই ক্ষেত্ৰত মই ভাবোঁ আপোনালোকে বিদ্ৰোহ নকৰি বিপ্লৱ আনক কাৰণটো কিয় আপোনালোকে যদি ফেক্টৰী বন্ধ নকৰি আমাৰ মাজত আহি খেতিয়কক যদি এৱাৰনেছ দিয়ে আমাক যদি কৰ্মশালা পাতি পেলাই শিকাই দিয়ে আমাক যদি ট্ৰেইনিং দিয়ে তেতিয়াহ'লেতো আমি কোনোদিনে এইবিলাক বেন কেমিকেল ব্যৱহাৰ কৰাও নাই আৰু নকৰোঁ আৰু উন্নত হ'ব গতিকে মই ভাবোঁ এইবোৰ বিদ্ৰোহ নকৰি আপোনালোকে ফেক্টৰী বন্ধ নকৰি ধুনীয়াকৈ আহক বুজা পৰাত আহক কি বোৰ্ডৰো মানুহ আছে আৰু আগতো সন্থাসকলেও আমাক বাৰু কিছুমান সময়ত সহায় কৰি আহিছে নকৰা বুলি মই নকওঁ তেখেতসকলেও আহক আহি পেলাই গাঁৱত কৰ্মশালা পাতি পেলাই ৰাইজক বুজাই দিয়ক ৰাইজৰো উন্নত হ'ব গতিকে এই বন্ধ কৰা হেৰি কৰাটো এইবিলাক নকৰিব কাৰণ খেতিয়কসকল চাওক চিধা চাৰা মানুহ যেতিয়া খেতিয়কসকল খঙত উঠি পেলাই যেতিয়া ৰাজপথলৈ ওলাই আহিব যেতিয়া কিন্তু খেতিয়ক বিদ্ৰোহ যদি আৰম্ভ হয় তেতিয়াহ'লে কিন্তু পিছত বহুত অসুবিধাৰ সৃষ্টি হ'ব কাৰণটো কিয় সেইখিনি নহওক আমি কোনো কামনা নকৰোঁ আৰু বটলিপ মালিকসকলকো আমি তেওঁলোকৰ লছ হওক ফেক্টৰী নচলক বা আমি বেন কেমিকেল মাৰি পেলাই বেয়া কৰিম বুলি কেতিয়াও আমি এইবিলাক নকৰোঁ কাৰণ তেওঁলোকেও যদি 2 টকা লাভ কৰে তেতিয়া আমাকো দিবলৈ সক্ষম হ'ব গতিকে আমি খেতিয়ক